আজি কিছু সময় আগতে এটা জন্তু আমাৰ মাজত আহি ওলাইছিল। ইয়াতে এখন জংঘল আছে। জংঘল মানে মানুহৰ ঘৰৰ সন্মুখত হাবি আছে। এই হাবিৰ মাজতে এটা জন্তু ওলাল, আকৃতিত বাঘৰ দৰে। আমি বাঘ বুলিয়ে সন্দেহ কৰিছোঁ। তাৰ পাছত আমি সকলোৱে চাই চিতি অলপ জন্তুটো অলপ বেমাৰী ধৰণৰ। তাৰ পাছত আমি বন বিভাগক ইতিমধ্যে আমি খবৰ দিলোঁ। খবৰ দিয়াৰ পাছত বন বিভাগ আহিল। আমি সেই বস্তুটো এতিয়া বন বিভাগক গতাই দিছোঁ। তেওঁলোকে কি কৈছে? তেওঁলোকেও বাঘ নহয় বুলি কৈছে। আচলতে ধৰিব পৰা নাই, কিন্তু মুখখন কিন্তু বাঘৰ দৰেই, বাঘৰে এটা প্ৰজাতি যেন লাগিছে। আপোনালোক ভয় খাইছিল বাঘ বুলি? প্ৰথমতে ভয়ে খোৱা হৈছিল। সকলো আতংকৰে সৃষ্টি হৈছিল যে বাঘ ওলাইছে। যথেষ্ট লোকৰো ভিৰ হৈছে। হয়, গোটেই গাঁৱৰ মানুহ আহিছে। যথেষ্ট হাপা জাতীয় মানে হাপা জাতীয় বস্তুটো।